জুৰিয়াত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ডক্টৰ উপেন্দ্ৰজিৎ শৰ্মা উপস্থিত। কবিতা পুথি জোনাক নিশাৰ বাঁহী উন্মোচন। জুৰিয়া শাখা সাহিত্য সভাৰ ব্যৱস্থাপনাত নগাঁও জিলা সাহিত্য সভাৰ 2023-25 বৰ্ষকালৰ চতুৰ্থ পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভাখনি ৰবিবাৰে জুৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। 1955 চনতেই প্ৰতিষ্ঠা হোৱা জুৰিয়া শাখা সাহিত্য সভাৰ উদ্যোগতে 1979 চনৰ 2 আৰু 3 ফেব্ৰুৱাৰীত নগাঁও জিলা সাহিত্য সভাৰ তেতিয়াৰ সাহিত্য পৰিষদৰ সপ্তম বাৰ্ষিক পূৰ্ণাংগ অধিৱেশন আৰু 1981 চনৰ 18 অক্টোবৰত জুৰিয়াৰ হালধিয়া চুটিৰ পাৰত জিলাৰ এখন কাৰ্যনিৰ্বাহক সভাও অনুষ্ঠিত হৈছিল। 69 বছৰীয়া এই শাখাটিয়ে প্ৰায় 43 বছৰৰ পিছত পুনৰ আজি জিলাৰ চতুৰ্থ পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভাখনি অনুষ্ঠিত কৰে। পুৱা 9 বজাত জিলা সাহিত্য সভাৰ সভাপতি ঠগীত মহন্তই পতাকা উত্তোলনেৰে দিনটোৰ কাৰ্যসূচী আৰম্ভণি কৰে। শ্বহীদ দৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰে জুৰিয়াৰ এগৰাকী বিশিষ্ট নাট্যকাৰ অভিনেতা দিলীপ বৰদলৈয়ে। পুৱা 10 বজাৰ পৰা আৰম্ভ হয় স্বৰচিত কবিতা পাঠৰ অনুষ্ঠান। অনুষ্ঠানটি উদ্বোধন কৰে বিশিষ্ট কবি উপন্যাসিক সাবিনা আলিয়াই আৰু সঞ্চালনা কৰে কবি বিজন পাটৰে। জুৰিয়া শাখা সাহিত্য সভাৰ সভাপতি ফজলুল হক মৰলৰ আদৰণি ভাষণেৰে আৰম্ভ হোৱা জিলাৰ চতুৰ্থ কাৰ্যনিৰ্বাহক সভাখনিৰ সভাপতিত্ব কৰে জিলা সাহিত্য সভাৰ সভাপতি ঠগীত মহন্তই। অসম সাহিত্য সভাৰ মুখ্য সম্পাদক ডক্টৰ উপেন্দ্ৰজিৎ শৰ্মাই উদ্বোধন কৰা সভাখনিত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ ডক্টৰ বিপিন কলিতা, সাংগঠনিক সম্পাদক বিনু লস্কৰ ঠাকুৰীয়া, জিলা সাহিত্য সভাৰ সভাপতি সম্পাদককে আদি কৰি কাৰ্যনিৰ্বাহক সদস্যসকল, উপ সমিতিৰ কাৰ্যকৰী সভাপতি, আহ্বায়ক আৰু জিলাৰ প্ৰতিখন শাখাৰ বিষয়ববীয়াসকল উপস্থিত থাকে। শলাগৰ শৰাই আগবঢ়াই জুৰিয়া শাখা সাহিত্য সভাৰ সম্পাদক সূৰ্য বৰাই। সভাত ঢিঙৰ এগৰাকী বিশিষ্ট কবি ৰাজু শইকীয়াৰ এখনি কবিতা পুথি জোনাকী ৰাতিৰ বাঁহী উন্মোচন কৰে অসম সাহিত্য সভাৰ মুখ্য সম্পাদক ডক্টৰ উপেন্দ্ৰজিৎ শৰ্মাই। নগাঁও জিলা সাহিত্য সভাৰ আমন্ত্ৰণমৰ্মে জুৰিয়া শাখা সাহিত্য সভাৰ আতিথ্যত এই জুৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যি কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈছিল, এই কাৰ্যনিৰ্বাহক সভালৈ আহি অতিশয় আনন্দিত হৈছোঁ যে এই অঞ্চলৰ মানুহখিনিৰ যিখিনি জীৱন জিজ্ঞাসা, তেওঁলোকৰ যি প্ৰজ্ঞা সাধনা, ইয়াৰ দুটা কথাই বিশেষকৈ খুব সুন্দৰভাৱে প্ৰতীয়মান কৰায় যে 1948 চনত স্থাপিত হোৱা জুৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়খন আৰু 1955 চনতে স্থাপিত হোৱা জুৰিয়া শাখা সাহিত্য সভা, এই দুইটা কথাই আমাৰ জাতীয় জীৱনৰ যি অংগাংগী সম্পৰ্ক জুৰিয়াবাসী, সেই কথাকে মানে পুনৰবাৰ দোহাৰে। গতিকে আহি এফালে মই আনন্দও পাইছোঁ, এফালে দুখো অনুভৱ হৈছে, কাৰণ এই অঞ্চলটোৰ যিটো ব্যস্ত বাটপথ দেখি অতিশয় দুখিত হৈছোঁ। গতিকে কিয় এনেকুৱা ধৰণৰ হৈছে, এই কাৰ্য আচলতে হ'ব নালাগে। যে উন্নয়নৰ যিটো কাৰ্য, সেই কাৰ্য যিটো সময় বিতৰণ, সেই কথাটো হোৱাটো যথেষ্ট যুক্তিসংগত। গতিকে সদায় মই ভাষণ প্ৰসংগত এটা কথাই কৈ আহিছোঁ যে আমাৰ প্ৰশাসনে, আমাৰ চৰকাৰে সুস্থ শিক্ষা, সুস্থ চিকিৎসা আৰু সুস্থ যাতায়াত যদি আমাৰ নাগৰিকক দিব পাৰে, তেতিয়াহ'লে উন্নয়ন নিজে নিজে আমাৰ জাতীয় জীৱনলৈ আমাৰ উন্নয়ন আহিব। গতিকে এফালে আমি অসম সাহিত্য সভাৰ এই যি জাতীয় জীৱনৰ সেৱা আমি কৰিছোঁ, গতিকে আজি জুৰিয়াবাসী ধন্য হৈছে। গতিকে এই বিদ্যালয়খনে আমাৰ যি মহাৰাজৰ জয়ন্তী সম্পন্ন কৰি এখন ইমান সুন্দৰ যি স্মাৰক গ্ৰন্থ প্ৰকাশ কৰিছে, তাৰ বাবে মই অধ্যক্ষ আমাৰ আন্তৰিক ধন্যবাদ জনাইছোঁ। 1300 ছাত্ৰ ছাত্ৰীৰে পৰিপূৰ্ণ এখন বিদ্যালয় আজিৰ তাৰিখত আমাৰ অসমীয়া মাধ্যমিক বিদ্যালয়ৰ কাৰণে এক গৌৰৱৰ বাৰ্তা। গতিকে এই বিদ্যালয়খন ৰাইজে জীয়াই ৰাখিব লাগিব। আমি কৈ আছোঁ যে বিদ্যালয়বিলাক বন্ধ হ'ল, কিন্তু বিদ্যালয়বিলাক কিয় বন্ধ হয় এই কথাটো কিন্তু আমি চেষ্টা কৰা নাই। গতিকে আমাৰ ভাষাটো তেতিয়াই ৰক্ষা পৰিব যেতিয়া আমাৰ নৱপ্ৰজন্মই আমাৰ ভাষাটো চৰ্চা কৰিব। গতিকে আমি তেখেতসকলক উৎসাহিত কৰিব লাগিব। গতিকে আমি নগাঁও জিলা সাহিত্য সভাকো ধন্যবাদ জনাইছোঁ যে এনেকুৱা এটা অঞ্চলত আহি আজি এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰিলে, আৰু সেই সুযোগতে আমিও জুৰিয়ালৈ অহাৰ সুযোগটো লাভ কৰিলোঁ। আমি মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়, আমি বিদ্যালয়খনৰ অধ্যক্ষ মহোদয়ৰ লগত আমি আলোচনা কৰিছোঁ যে অচিৰেই ইয়াতে আমি অসম সাহিত্য সভাৰ আৰম্ভণি অনুষ্ঠান অনুষ্ঠিত কৰি আমি নৱপ্ৰজন্মৰ এই ছাত্ৰ ছাত্ৰীসকলৰ যি প্ৰতিভা, এই প্ৰতিভাৰ আমি সোৱাদ ল'ম। গতিকে প্ৰত্যেককে মই মোৰ আন্তৰিক শ্ৰদ্ধা জনাই
মই এই আজিৰ এই অনুষ্ঠানৰ যি সফলতাপূৰ্ণভাৱে সমাপন হ'ল তাৰ বাবে আটাইলোকক ধন্যবাদ। আজি জুৰিয়া শাখা সাহিত্য সভাৰ ব্যৱস্থাপনাত জুৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নগাঁও জিলা সাহিত্য সভাৰ ৪ৰ্থ পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভাখন দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। পুৱা পতাকা উত্তোলন, শ্ৰদ্ধাঞ্জলি জ্ঞাপন, স্বৰচিত কবিতা পাঠৰ অনুষ্ঠান আৰু তাৰ পিছত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈছে। এই সভাত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ডক্টৰ উপেন্দ্ৰজিৎ শৰ্মা ডাঙৰীয়াকে আদি কৰি জিলা সাহিত্য সভাৰ বিষয়ববীয়াসকল, বিভিন্ন শাখাৰ সভাপতিসকল, সম্পাদকসকল আৰু জুৰিয়া শাখা সাহিত্য সভাৰ বিষয়ববীয়াসকল আজি ইয়াত উপস্থিত আছিলে। আজি এই সভাখনত প্ৰায় ১০০ৰো অধিক প্ৰতিনিধিয়ে আজি যোগদান কৰিছে। এই সভাত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। এই সভাখনি অনুষ্ঠিত কৰাত আমাৰ এই শাখাৰ বিভিন্ন সদস্যসকলে ইয়াত সহযোগিতা কৰিছে। আমি এই অঞ্চলৰ সকলোকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। যিসকলে ইয়াত আমাৰ এই কবিতা পাঠৰ অনুষ্ঠানত যোগদান কৰিছে বা অন্যান্যভাৱে আমাক সহায় কৰিছে, সকলোকে আমি ধন্যবাদ জনাইছোঁ। আমি জানো যে এই জুৰিয়া অঞ্চলটি আছে সমন্বয়ৰ কেন্দ্ৰস্থল। ইয়াত বিভিন্ন জাতিগোষ্ঠীৰ মানুহে বাস কৰে আৰু ইয়াত বিশেষকৈ প্ৰব্ৰজিত যিসকল মানুহ আছে সেইসকলে অসমীয়া ভাষাৰ উত্তৰণৰ কাৰণে চেষ্টা কৰি আহিছে। বিশেষকৈ অঞ্চলবিলাকত নতুনকৈ যিবিলাক জাতীয় বিদ্যালয় অসমীয়া মাধ্যমৰ প্ৰতিষ্ঠা হৈছে, সেই জাতীয় বিদ্যালয়সমূহৰ জৰিয়তে অসমীয়া ভাষাৰ উত্তৰণ সম্ভৱ হৈছে মই ভাবোঁ। গতিকে এই ধৰণৰ যি কাৰ্যসূচী আছে বা অন্যান্য যিবিলাক বৌদ্ধিক চিন্তা চৰ্চাৰ প্ৰয়োজন, যি সাহিত্য বা সংস্কৃতিৰ ক্ষেত্ৰত যিখিনি কৰাৰ প্ৰয়োজন, আমি ভাবোঁ যে জুৰিয়া শাখা সাহিত্য সভাৰ উদ্যোগত সেইখিনি কৰাৰ কাৰণে আমি প্ৰচেষ্টা চলাম। আগন্তুক দিনত আমি নতুন লেখাৰো, নতুন সাহিত্যিক, নতুন লিখক সৃষ্টি কৰাত আমি পাৰ্যপতে চেষ্টা কৰি যাম। আমি সেয়া আশা ৰাখিছোঁ।